নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অহা 24 ঘণ্টাৰ ভিতৰত পাকিস্তান আক্ৰমণ কৰিব পাৰে ভাৰতে। পাকিস্তান আক্ৰমণ কৰিবলৈ সাজু হৈছে ভাৰতীয় সেনা। ভাৰতীয় সেনাই কৰিব পৰা এই আক্ৰমণৰ তথ্য ৰাজহুৱা কৰিছে পাকিস্তানে। দেশখনৰ তথ্যমন্ত্ৰী আতাউল্লাহ তাৰাৰে কৈছে এই আক্ৰমণৰ সম্ভাৱনাৰ কথা। পৰৱৰ্তী খবৰ, পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ। গুৱাহাটী হাইকোৰ্ট স্থানান্তৰক লৈ বাৰ এছ'চিয়েশ্যনৰ বিৰোধৰ পৰিপ্ৰেক্ষিতত পদত্যাগ মুখ্যমন্ত্ৰীগৰাকীৰ। গুৱাহাটী হাইকোৰ্ট ৰংমহললৈ স্থানান্তৰক লৈ বাৰ এছ'চিয়েশ্যনে কৰিছিল বিৰোধিতা, যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাৰ এছ'চিয়েশ্যনৰ সভাপতিলৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে বহু প্ৰতীক্ষিত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 81.03%। লগতে বিজ্ঞান শাখাত 84.88% আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 82.18%। প্ৰকাশ পালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা 9 বজাৰ লগে লগে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। আৰু এইবাৰ কলা শাখাত 81.03% শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। লগতে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 82.18%। কলা শাখাত বাক্সা জিলাত সৰ্বাধিক উত্তীৰ্ণ হৈছে 94.21%। আৰু কলা শাখাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হৈছে কাছাৰ জিলাত। কাছাৰ জিলাত উত্তীৰ্ণৰ হাৰ হৈছে 58.96%। আৰু সেইদৰে বিজ্ঞান শাখাত পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক 100%। আৰু বিজ্ঞান শাখাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ডিমা হাছাও জিলাত 56.27%। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এটিএমৰ পৰা টকা উলিয়াওঁতে সাৱধান। আপুনি এতিয়াৰ পৰা প্ৰতিটো ট্ৰেঞ্জেকশ্যনত দিব লাগিব অধিক চাৰ্জ। 1 মে অৰ্থাৎ কাইলৈৰ পৰা দেশজুৰি প্ৰযোজ্য হ'ব নতুন নিয়ম। এতিয়াৰ পৰা এটিএমৰ পৰা আপুনি টকা উলিয়ালে ভৰিব লাগিব অধিক টকা। 1 মেৰ পৰা দেশজুৰি প্ৰযোজ্য হ'ব নতুন নিয়ম। এটিএমৰ পৰা টকা উলিয়ালে আপুনি ভৰিব লাগিব অধিক টকা। প্ৰতিটো ট্ৰেঞ্জেকশ্যনত আপুনি দিব লাগিব অধিক চাৰ্জ। প্ৰতিটো লেনদেনত 23 টকা মাচুল দিব লাগিব আপুনি। পূৰ্বতে এই চাৰ্জ আছিল 21 টকা। লগতে বেলেঞ্চ চেক কৰিলে আপুনি ভৰিব লাগিব অতিৰিক্ত 7 টকা। অৰ্থাৎ 1 মে অৰ্থাৎ কাইলৈৰ পৰা এটিএমৰ পৰা ধন উলিয়ালে গ্ৰাহকে দিব লাগিব অতিৰিক্ত ধন বা টকা। অৱশ্যে গ্ৰাহকে প্ৰতিমাহে 5 বাৰ কৰিব পাৰিব বিনামূলীয়া লেনদেন। আৰু 5 বাৰ বিনামূলীয়া লেনদেন কৰাৰ পিছত প্ৰতিটো ট্ৰেঞ্জেকশ্যনত গ্ৰাহকে ভৰিব লাগিব 23 টকাকৈ। আৰু এবাৰ বেলেঞ্চ চেক কৰিলে আপুনি ভৰিব লাগিব 7 টকা। বিনামূলীয়া লেনদেনৰ সীমা অতিক্ৰম কৰিলেই আপুনি ভৰিব লাগিব এই ধন। আৰু 1 মেৰ পৰা দেশজুৰি প্ৰযোজ্য হ'ব এই নতুন নিয়ম। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ গুৱাহাটী মহানগৰীত এগৰাকী ডকাইত ৰানুজ দৈমাৰীক গুলীয়ালে আৰক্ষীয়ে। আৰু গুলীবিদ্ধ ডকাইত ৰানুজ দৈমাৰী সম্প্ৰতি GMCHত চিকিৎসাধীন। পুনৰ অপৰাধীলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলী। এইবাৰ গুৱাহাটী মহানগৰীত ডকাইতক এনকাউণ্টাৰ আৰক্ষীৰ। গুলীবিদ্ধ কুখ্যাত ডকাইত ৰানুজ দৈমাৰী। গুৱাহাটী মহানগৰীৰ চচলত নিশা ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। ভৰিত গুলী লাগিছে ডকাইত ৰানুজ দৈমাৰীৰ। আৰু ডকাইত ৰানুজ দৈমাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 0.32 mm এটা পিষ্টল। আৰু সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ ডকাইত ৰানুজ দৈমাৰী। পৰৱৰ্তী খবৰ, দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হ'ল ন্যায়াধীশ BR গাভাইক।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ 52 সংখ্যক CGI হিচাপে নিযুক্তি দিলে ন্যায়াধীশ গাভাইক আৰু অহা 14 মেত CGI হিচাপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ BR গাভাইয়ে। পৰৱৰ্তী খবৰ, অসমৰ মহিলা কৰ্মচাৰীসকলক 24 ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিয়া হ'ব গোচৰ। এই মন্তব্য ভূপেন বৰাৰ। হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে আৰু কিয় হঠাৎ ভূপেন বৰাৰ খং উঠিল চাওঁ আহক। অসমৰ জীয়ৰী বোৱাৰী আৰু কংগ্ৰেছৰ আমোলত চাকৰি লাভ কৰা মহিলা কৰ্মচাৰীসকলৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্দেহজনক আৰু অশালীন মন্তব্য কৰাটো অতি গৰ্হিত আৰু ধিক্কাৰযোগ্য। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি সংবাদমেলত কয় যে কংগ্ৰেছৰ 15 বছৰীয়া আমোলত চাকৰি লাভ কৰা প্ৰাৰ্থীসকল এতিয়া কাৰোবাৰ বোৱাৰী, কাৰোবাৰ মাতৃ আৰু কাৰোবাৰ আদৰৰ পত্নী। এই মহিলা প্ৰাৰ্থীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে যি অপমানসূচক মন্তব্য কৰিছে সেই কথাই মুখ্যমন্ত্ৰীৰ আসনখন কলংকিত কৰাৰ লগতে অসমৰ আই মাতৃসকলকো অপমানিত কৰিছে। কংগ্ৰেছৰ আমোলত চাকৰি লাভ কৰা সুদক্ষ চিকিৎসক, অভিযন্তা, বিশ্ববিদ্যালয়ৰ অধ্যাপক, মহাবিদ্যালয়ৰ প্ৰবক্তা, ধাত্ৰী, অংগনবাড়ী কৰ্মী, শিক্ষয়িত্ৰী আদি সকলোকে একাকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো এখন প্ৰতিবেদনৰ দোহাই দি সকলোকে এনেদৰে ৰাজহুৱাভাৱে তাচ্ছিল্য কৰাটো নাৰী নিৰ্যাতনৰ সীমা চেৰাই গৈছে আৰু এয়া অসমৰ মহিলা কৰ্মচাৰীসকলৰ মানৱ অধিকাৰ খৰ্ব কৰাৰ এক বিৰাট ষড়যন্ত্ৰ। ভূপেন বৰাই লগতে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে চেলুপু অভিধা ইতিমধ্যে দি থৈছে যদিও শেহতীয়া বক্তব্যই মুখ্যমন্ত্ৰীজন যে এজন কুৰুচি সম্পন্ন এজন লোক সেই কথাকে প্ৰমাণ কৰিলে। তেওঁৰ মনৰ ভিতৰত যে অত্যন্ত জঘন্য আৰু কুৎসিত কথা ভাবি থাকে সেই কথা প্ৰমাণিত কৰি এখন ৰাজহুৱা সভাত অসমৰ মহিলা কৰ্মচাৰীসকলক বেয়া চকুৰে চাইছে। এনেধৰণৰ ঘটনা পূৰ্বতে কেতিয়াও ঘটা নাছিল। এজন মুখ্যমন্ত্ৰীৰ পৰা অসমৰ নতুন প্ৰজন্মৰ লোকে কি কথা শিকিব বুলিও তেওঁ কয়। আৰু 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ক্ষমা নুখুজিলে তেওঁৰ বিৰুদ্ধে কংগ্ৰেছে আদালতৰ দ্বাৰস্থ হ'ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে আৰু এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশ জাৰি কৰা বুলিও উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। পৰৱৰ্তী খবৰ, ভয়ংকৰ আৰ্থিক সংকটত ভুগিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। অচল হৈ পৰিছে দেশখনৰ আৰ্থিক অৱস্থা। বাংলাদেশত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা দেশখনৰ অৱস্থা অচল হৈ পৰিছে। এফালে বাংলাদেশৰ সংখ্যালঘু লোকসকলকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে, যাৰ বাবে সমগ্ৰ বিশ্বতে এই দেশখনক বদনাম কৰা হৈছে। একে সময়তে দেশখনৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ছবি বাংলাদেশী টকা অৰ্থাৎ বাংলাদেশত যি ভাষাত কোৱা হয় টাকা, বাংলাদেশী টাকাৰ পৰা আঁতৰোৱাৰ সিদ্ধান্তৰ বাবে বাংলাদেশে বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ এই সিদ্ধান্তই দেশখনৰ কেন্দ্ৰীয় বেংকৰো ক্ষতি কৰিছে। বৰ্তমান পৰিস্থিতি এনেকুৱা হৈছে যে বাংলাদেশত প্ৰায় 15,000 কোটি টকাৰ মুদ্ৰা প্ৰচলন বন্ধ হৈ গৈছে, যাৰ বাবে দেশখনে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পিছতেই বাংলাদেশৰ মৌলবাদী উপাদানৰ সহযোগত গঠন হোৱা মহম্মদ ইউনুছৰ চৰকাৰে বাংলা বন্ধু নামেৰে পৰিচিত মুজিবুৰ ৰহমানৰ লগত জড়িত বস্তু যেনে কীৰ্তিচিহ্ন আৰু অন্যান্য প্ৰতীক ধ্বংস কৰিব বিচাৰিছে। ইয়াৰ অধীনত নোটৰ প্ৰচলনো বন্ধ কৰি দিয়া হৈছে। ইফালে নোটৰ নাটনিৰ বাবে বজাৰত ব্যৱসায় স্তব্ধ হৈ পৰিছে। বেংকত ধনৰ অভাৱত নগদ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰাইজে। 2025 চনৰ এপ্ৰিল মাহৰ আৰম্ভণিতে ইউনুছ চৰকাৰে হঠাতে শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিচ্ছবি থকা সকলো নোট আৰু মুদ্ৰাৰ প্ৰচলন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। চৰকাৰে মুদ্ৰা আৰু নোট নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে যদিও নতুন মুদ্ৰা ছপা নকৰাৰ বাবে দেশত এক বৃহৎ সংকটৰ সৃষ্টি হৈছে। বাংলাদেশ বেংকৰ মতে মে মাহৰ পৰা নতুন নোটৰ ছপা আৰম্ভ হ'ব আৰু এনে পৰিস্থিতিত কেতিয়া নোট ছপা হ'ব আৰু কেতিয়া বজাৰত আহিব সেই লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।